নমস্কাৰ আমাৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে আইটিআইৰ ওপৰত য'ত তোমালোকে কোনটো ট্ৰেড চুজ কৰিলে কেনেকুৱা ধৰণৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰিবা প্লাছ তোমালোকৰ এডমিশন প্ৰচেছৰ ওপৰত আৰু এইটো দিব্যজ্যোতি দাসৰ ফালৰ পৰা কমেন্ট আহিছিল যে ৰেলৱে জবৰ কাৰণে কেনেকুৱা ট্ৰেড চুজ কৰিব লাগে তো ফাৰ্স্ট কথা হল এই ট্ৰেড কি মই যে বাৰে বাৰে কৈ আছো ট্ৰেড বুলি তো এই ট্ৰেড কি তো একে গ্ৰেজুৱেচন কৰাৰ সময়ত মেজৰ লোৱাৰ লগে ডিপাৰ্টমেন্ট বুলি কও বা ইঞ্জিনিয়াৰিং কোৰ্সৰ ক্ষেত্ৰত ব্ৰাঞ্চ বুলি কোৱা হয় সেম তেনেকুৱাই আইটিআই তোমালোকৰ প্ৰতিটো কোৰ্সকে এটা এটা ট্ৰেড বুলি কোৱা হয় আৰু এই ট্ৰেড আমাৰ অসমত প্ৰায় 36 টা আছে তাৰে 26 টা তোমাৰ ইঞ্জিনিয়াৰিং ৰিলেটেড হয় আৰু বাকি যিখিনি আছে সেইখিনি নন ইঞ্জিনিয়াৰিং ৰিলেটেড ট্ৰেড এই ট্ৰেড কেইটাৰ ভিতৰত বেছিকৈ আমাৰ লৰা ছোৱালী বিলাকে কৰি থকা ট্ৰেড কেইটা হৈছে ইলেক্ট্ৰিচিয়ান ফিটাৰ এমএমভি স্টেনোগ্ৰাফি কোপা ওয়েল্ডাৰ মেকানিক ডিজেল প্লাষ্টিক প্ৰসেসিং অপাৰেটৰ বিউটিচিয়ান এইকেইটা বেছিভাগ আমাৰ লৰা ছোৱালী বিলাকে কৰি থকা দেখা যায় ইয়াৰ ভিতৰত যদি যিকোনো এটা ট্ৰেড চুজ কৰা তেনেহলে কেনে ধৰণৰ জব পাবা তো সোৱা ইলেক্ট্ৰিচিয়ান মানে তো জানাই তোমালোকে ইলেক্ট্ৰিচিয়ানৰ কোৰ্সটো তোমালোকে জানাই যে ইলেক্ট্ৰিক্যাল কাম বিলাক কৰিব পাৰিবা তোমালোকে এপিডিসিএল বা এএসইডি জবৰ কাৰণে এপ্লাই কৰিব পাৰা নতুন তোমালোকে প্ৰাইভেট সেক্টৰত ৰিটেইল প্ৰজেক্ট বা কমাৰ্শিয়াল প্ৰজেক্টৰ কাম কৰিব পাৰা নেক্সট হল ফিটাৰ তো সোৱা তোমালোকে যদি ফিটাৰৰ কোৰ্সটো কৰা তেনেহলে তোমালোকৰ কি হয় যিখিনি মেইনটেনেন্সৰ কাম থাকে মানে লোহাৰ সেইখিনি জবৰ কাৰণে এপ্লাই কৰিব পাৰা ধৰিলো তোমালোকে ৰেলৱে জব কৰিব পাৰা নতুবা ওএনজিসি এইচভিএসি এনেকুৱা ধৰণৰ জবৰ তো এনেকুৱা ধৰণৰ ঠাইত তোমালোকে জবৰ কাৰণে এপ্লাই কৰিব পাৰা আকৌ যদি এমএমভিৰ কোৰ্সটো কৰা তেনেহলে তোমালোকে অটোমোবাইল সেক্টৰত জবৰ কাৰণে এপ্লাই কৰিব পাৰা স্টেনোগ্ৰাফি কৰা যদি তোমালোকে কোৰ্ট সিএ অফিস নতুবা লিগেল প্ৰসিডিংত স্টেনোগ্ৰাফাৰৰ প্ৰয়োজন হয় তাতেও তোমালোকে জব পাব পাৰা আকৌ যদি ওয়েল্ডাৰৰ কোৰ্সটো কৰা তেনেহলে তোমালোকে ফেব্ৰিকেশনৰ কাম কৰিব পাৰা বা নিজাকৈ ফেব্ৰিকেশন ষ্টৰ ওপেন কৰিব পাৰা যেনেকৈ ফিটাৰত ৰিপেয়াৰিং মেইনটেনেন্সৰ কাম আছে ইয়াতেও তেনেকৈ ওয়েল্ডাৰত তোমালোকে এপ্লাই কৰিব পাৰা যদি তোমালোকে এমএমভি কোৰ্স কৰা যিখিনি ডিজেল ইঞ্জিন আছে তাৰ কাৰণে তোমালোকে ৰিপেয়াৰিং বা মেইনটেনেন্সৰ জব পাব পাৰা নেক্সট আহিল তোমালোকৰ প্লাষ্টিক প্ৰসেসিং অপাৰেটৰ ইয়াতে তোমালোকৰ প্লাষ্টিকৰ বস্তুবিলাকৰ যিখিনি ৰিসাইকেল হয় তাতে তোমালোকে জব পাব পাৰা আৰু বাকি থাকিল কোপা হেতুটো তোমালোকে জানাই কম্পিউটাৰ আৰু বিউটিচিয়ানৰ কোৰ্সটো সবে জানাই হেতু আৰু মই নকও এতিয়া আহিল আমাৰ এডমিশন প্ৰসেসৰ কথা তো সোৱা এডমিশন তোমালোকৰ কি হয় তুমি গ্ৰেজুৱেচন কমপ্লিট কৰা বা হাই সেকেন্ডাৰী কমপ্লিটে নকৰা কিয় ইয়াত তোমাৰ সম্পূৰ্ণ এইচএসএলসিৰ মাৰ্কটো ডিপেন্ড কৰিব এডমিশন ইয়াৰে সম্পূৰ্ণ অনলাইন হয় মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ প্ৰায় 2 মাহ মানৰ ভিতৰত তেওঁলোকে এডমিশনৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচনৰ পোৰ্টেল খুলি দিয়ে সো তোমালোকে মাজে মাজে ৰিজাল্ট দিয়াৰ পিছত চেক কৰি থাকিবা ফাৰ্স্ট তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু তাতে তোমাৰ মেট্ৰিকৰ গুটেইখিনি ডকুমেন্টস আপলোড কৰিব লাগিব তাৰ পিছত তেওঁলোকে এটা আইডি আৰু পাসওয়াৰ্ড দিব হেতু ভালদৰে মনত ৰাখিবা কাৰণ কিয় তাতে হেতু তোমাক পিছলৈকেও দৰকাৰ হ'ব ফোন নাম্বাৰ আৰু মেইল দিয়া হেতু সদায় তোমাৰ নিজৰ দিবা আৰু প্লাস এক্টিভ হৈ থকা দিবা কাৰণ কিয় তেওঁলোকে প্ৰায়ভাগ তোমাৰ তাতে লিষ্ট যেতিয়া উলাব ইয়াৰে তুমি ফাৰ্স্ট লিষ্টত চেক পাইছা নে সেকেন্ড লিষ্টত সিট পাইছা হেবিলা সদায় তোমাৰ মেসেজ বা মেইলতহে পঠাব তোমালোকে প্ৰিফাৰেন্স দিব লাগিব মানে কি হয় তুমি কি ট্ৰেড চুজ কৰিবা আৰু লগতে তুমি কোনখন আইটিআই সিলেক্ট কৰিবা তুমি অকল এখন আইটিআই সিলেক্ট কৰিলে নহব মানে তুমি 3-4 খন মান আইটিআই সিলেক্ট কৰিবা ধৰি ললেও তুমি বঙাইগাঁও আইটিআইত পঢ়িব বিচৰা তুমি ইলেক্ট্ৰিচিয়ান কৰিব বিচৰা তো তুমি ফাৰ্স্টে তোমাৰ ট্ৰেডটো সিলেক্ট কৰিবা যে মই ইলেক্ট্ৰিচিয়ানৰ কোৰ্স কৰিম বঙাইগাঁও আইটিআই প্ৰিফাৰেন্স দিলা মই বৰপেটা আইটিআইত পঢ়িম কিন্তু ইলেক্ট্ৰিচিয়ান নহয় বেলেগ ট্ৰেড পঢ়িলেও মোৰ হৈ যাব তো তুমি বেলেগ যিকোনো এটা ট্ৰেড সিলেক্ট কৰিবা যেটো মানে ফাৰ্স্ট প্ৰিফাৰেন্সত সিলেক্ট কৰিছিলা হেতু সিলেক্ট কৰিলে হ'ব মানে তোমাৰ যেটো ট্ৰেড লবৰ কাৰণে বহুত বেছি মন আছে হেতু ট্ৰেড সিলেক্ট কৰিবা আৰু লগতে তুমি কোনখন ইনষ্টিটিউটত পঢ়িব বিচৰা ফাৰ্স্টখন যদি মই ইয়াতে নাপাও সেকেন্ড অপচন মই ইয়াতে ৰাখিম বা থাৰ্ড অপচন মই ইয়াতে ৰাখিম তো তোমালোকে তেনেকৈ ট্ৰেড কেইটা সিলেক্ট কৰি লবা নেক্সট ইম্পৰ্টেন্ট কথা হল যদি কিবা কাৰণত তোমালোকৰ ফাৰ্স্ট লিষ্টত নাম নাহে তেনেহলে সেকেন্ড বা থাৰ্ড লিষ্ট তেওঁলোকে প্ৰত্যেকবাৰে উলাই তো তোমালোকে ফাৰ্স্ট লিষ্টত সিট নাপালেও সেকেন্ড থাৰ্ড লিষ্টলৈকে চেক কৰি থাকিবা সো হৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক বিন্দাস কমেন্ট বক্সত জনাবা মই যিমানখিনি পাৰো উত্তৰ দিব কাৰণে চেষ্টা কৰিম আৰু লগতে তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু ভিডিওটো যদি শেষ হৈ লৈছা তেনেহলে থ্যাংক ইউ